আসসালামু আলাইকুম লগতে সকলোকে নমস্কাৰ জনালোঁ আৰু ভিডিঅ'টো আজি ৰাতিপুৱা ভাগৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু যোৱাকালি দুখন পৰ্দা আনিছিলোঁ কম দামী 100 টকা 200 টকা দি দুখন নেটৰ পৰ্দা আনিলোঁ আৰু এই বিছনা চাদৰকেইখন আগৰে হয় যোৱাকালি গৈছিলোঁ যে নাজিৰা চিলোৱাই আনিলোঁ অনলাইনত দুযোৰ কাপোৰ অৰ্ডাৰ কৰিছোঁ আহিলে দেখুৱাম আপোনালোকক 500-600 ভিতৰতে আৰু তেনেকুৱা দুযোৰ অৰ্ডাৰ কৰিছোঁ বেটিলে এযোৰ মোলে এযোৰ ঈদৰ আগলৈকে নেপাব ঈদৰ পাছতহে পাব আৰু বেলেগ বজাৰ একো নাই মাত্ৰ পৰ্দা দুখন আনিলোঁ বিছনা চাদৰকেইখন দেখা পালে যে আগৰে লোৱা আছিলে মই চিলোৱাই নিলোঁ কালি আৰু বস্তু এয়া দেখা হওক কি ল'লোঁ এইটো উৰদ দাইল হয় ইডলি খাবলৈ আনিছোঁ চাবু পেকেট এটা আনিছোঁ ক্ষীৰ বনাবৰ কাৰণে এনেই কেতিয়াবা মন গ'লে খাবলৈ আৰু চুজি পেকেট এটা আনিছোঁ কাঁহী বাতি মজা চাবোন গ্ৰীণ টি এটা আনিছোঁ দেই আজিৰ পৰা গ্ৰীণ টি খাবলৈ আকৌ আৰম্ভ কৰিব লাগিব আগত খাইছিলোঁ বহুত দিন খোৱাই নাই আকৌ এতিয়া ষ্টাৰ্ট কৰিম আৰু তাৰপিছত মচুৰ দাইল স্মাৰ্টৰ মচুৰ দাইলটো বহুত ভাল লাগে মানে বহুত ভাল বনাবলৈ বহুতেই ভাল পুটুককৈ সিজিয়ে যায় মানে খিচমিচ আলমণ্ড আৰু কাজু আছে নানিলোঁ অকল খিচমিচকে আনিলোঁ তো কাষ্টাৰ্ড এটা মিঠাই মেড আনিছোঁ মিঠাই বনাবৰ কাৰণে মছলা আনিছোঁ ধনিয়া ইলাচি ইলাচি আনিছোঁ মিক্সিত মাৰিব লাগিব তাৰপৰা জিৰা বগা সৰিয়হ তাৰপৰা এটা মাখানা আনিছোঁ দেই মাখানা খাব লাগিব মাখানা আনিছোঁ বাসমতি ৰাইচ এটা আনিছোঁ মই চাউলৰ পৰা এটা চানা বনাম এই চানা ৰেচিপি শ্বেয়াৰ কৰিম কিন্তু বহুত চুকা ৰ'দ হ'ব লাগিব যোনদিনাখন চুকা ৰ'দ দিয়ে সেইদিনাখনেই মই বনাম চাউলৰ চানাটো এইটো মিঠা চানা হ'ব বহুত টেষ্টি লাগে খাবলৈ মই এবাৰ বনাই দিছিলোঁ বেটিক হোষ্টেলত থাকোঁতে আৰু তাৰ কাৰণে বাসমতি চাউল লাগে ইণ্ডিয়া গেট বাসমতিটো আনিছোঁ তেতিয়া বেছি দেখিবলৈ ভাল হয় কিন্তু বহুত চুকা ৰ'দ লাগিব তেতিয়াহে বনাম মই ৰ'দ দিলেহে বনাম মানে দেই ৰ'দ দিয়া আগত যদি আলহী আহে তেনেহ'লে মোৰ চানাৰ মিঠাইটো খাবলৈ নাপায় যিটো চাউলৰ পৰা মিঠাই এটা বনাম খাব নাপাব চুকা ৰ'দ দিয়াৰ পাছত আলহী কোনোবা আহিলে খাবলৈ পাব আৰু তো আগত এবাৰহে বনাইছিলোঁ এতিয়া আকৌ ট্ৰাই কৰিম জালুক আজৱাইন এটা মচুৰ দাইল আনিছোঁ বাকলি থকা মচুৰ দাইলটো এইটো মচুৰ দাইল বহুত প্ৰটিন আছে এই আগত বহুত দিন খোৱা হোৱাই নাই বহুত আগত খাইছিলোঁ কালি পালোঁ লৈ আহিলোঁ এইবিলাক মানুহবিলাকে মতা মানুহবিলাকে ক'ত আনিব নিজে বজাৰ কৰিব গ'লে অনা হয় মাহঁতৰ থাকোঁতে আনো খাওঁ এই ইয়াত খোৱা নহয় অনা নহয় আচলতে আনিলে খাবলৈ হ'ব আৰু কালি নিজে বজাৰ কৰিলোঁ যে লৈ আহিলোঁ এই ক'লা সৰিয়হ আনিছোঁ ক'লা সৰিয়হ আচাৰটো লাগে কেতিয়াবা লাগে আৰু এইটো আকৌ গৰম মছলা ইয়াৰ ভিতৰতে মানে চব মানে মিক্স হৈ আছে এইখিনি গুড়ি কৰিব লাগিব গৰম মছলা মোৰ হাতত দেখিছে না পানী জ্বলা হৈছে এইবিলাক পানী জ্বলা হৈ খজুৱাই আমুল তাজা আনিছোঁ এটা বাটাৰ এতিয়া কিবা কিবি বনালে আলহী আহিলে লাগিবই ন তাৰপিছত মিঠাতেল আনিছোঁ এয়া মিঠাতেল আজৱাইন মছলা সৰহকৈ আনিছোঁ মছলাটো বৰ ঈদত মানে কুৰবানী ঈদত মছলাটো অলপ বেছিকৈ লাগে মিঠাতেল ফাৰ্ষ্টনটো আনিলোঁ বস্তু যে ইমানেই দামো নিজে বজাৰ কৰিব গ'লেহে গম পোৱা যায় মিঠাতেল 220 টকা লিটাৰ কিন্তু স্মাৰ্টত কমকৈ পালোঁ স্মাৰ্টত ফাৰ্ষ্টত মিঠাতেলটো 147ত পালোঁ বাকী এইখিনি বজাৰ এইখিনিকে আনিম বুলি নাজিৰালৈ গ'লোঁ আৰু বাকী বিশেষ একো নাই এতিয়া মই নাস্তা বনাম বুলি ভাবিছোঁ এইবিলাকে আৰু বস্তু ঈদলৈ অকল কালি মানে দিনটোহে আছে আকৌ গধূলি মানে পাছবেলা 5টামান বজাতে যাব লাগিব কেকাহঁতৰ ঘৰলৈ আমাৰ ইয়াতে গাঁৱতে মানে ওচৰতে মানুহ এজন ঢুকালে ৰাতিপুৱা গৈ আহিলোঁ তাৰপৰা মৰাঘৰৰ পৰা গৈ আহিলোঁ বৌ মই তাৰপিছত গধূলিকৈ বৌহঁতৰ ঘৰত ভাত দিব বৌহঁতৰ ঘৰৰ পৰা মানে বৌৰ লগত মিলিজুলি ভাতখিনি বনাম আৰু সেইটো কাৰণে বৌয়ে সোনকালে 5টা বজাতে মাতিছে আকৌ 5টা বজাত বৌহঁতৰ ঘৰলৈ যাম আৰু এতিয়া মই বনাব লৈছোঁ বাকলি থকা যে মচুৰ দাইলটো আনিছিলোঁ সেই মচুৰ দাইলটো বনাম একেবাৰে চিম্পুলকৈ বনাম কেনেকৈ বনাম ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত কথা পাতি থাকোঁতে মানে চচটোত মই ইমান ধুনীয়া চচটো অকণমানো দাগি নাছিলে আপোনালোকৰ লগত কথা পাতোঁতে মানে মই এইফালে তেল দিছিলোঁ যে গোটেইখিনি ক'লা হয় চব এইকেইটা এতিয়া ৰগৰি ধুব লাগিব ইয়াত মই মিঠাতেল পূৰা গৰম কৰি ল'লোঁ এইটো স্লিফলিক্সৰ বটল হয় ইয়াতে মই গোটা জিৰা ভৰাই থৈছোঁ প্ৰথমতে তেলতে দি দিছোঁ গোটা জিৰা পিঁয়াজ বিলাহী আৰু কেঁচা জলকীয়া ফালি লৈছোঁ প্ৰথমতে পিঁয়াজখিনি দি ল'ম কেইটুকুৰামান তেলত দিছোঁ আৰু কেইটুকুৰামান মই ইয়াতে থৈ দিছোঁ চচটো ক'লা হৈ গ'ল বেয়া লাগিছে দেই দাইলখিনি মই তিয়াই থৈছিলোঁ সেয়া দাইলখিনি ধুনীয়াকৈ মই ধুই ল'লোঁ এয়া ৰঙা হ'বলৈ নিদিওঁ এতিয়া দাইলখিনি দি দিছোঁ বাকী থৈ দিয়া পিঁয়াজো দি দিছোঁ আদা বটা নহৰু বটা নিমখ জিৰা
আৰু ধনিয়া একেলগে মিক্স কৰি থোৱা আছে জিৰা ধনিয়া এতিয়া মই ভালদৰে ভাজি ল'ম কেঁচা জলকীয়াকেইটাও দিছোঁ আমি দি দিছোঁ সিজিবলৈ পানী আৰু দিব লাগিব এইখিনি কিমানটো সিজে চাই লওঁ দাইলখিনি সিজিবলৈ অলপ বাকি আছে মই পানী আৰু অলপ হেতু কাৰণে দি দিলোঁ আৰু মই এটা আলু কাটি দিছোঁ আপোনালোকে দিবও পাৰে নিদিবও পাৰে মই আলুটো ভাল পাওঁ হেতু কাৰণে আলু দি দিছোঁ আলু দিলে ভালো লাগিব খাই আৰু লগতে বিলাহী দুটা কাটি দি দিছোঁ এতিয়া বহুত টাইম লাগিব সিজোতে দাইলখিনি ধুনীয়াকৈ হৈ গ'ল ওপৰতে মই গুড়ি কৰি থোৱা পাঁচফোৰণৰ মছলা অকণমান দিলোঁ আৰু অকণমান ধনিয়া গুড়ি দিলোঁ ওপৰতে পাঁচফোৰণৰ গুড়ি দিলোঁ গুড়ি কৰি থোৱা পাঁচফোৰণ বিলাহী আৰু হাঁহৰ কণী ভাজিলোঁ এইফালে চবখিনি ভাজি লৈছোঁ ঈদৰ কাৰণে পুৰা বৰষুণ দিছে 2টা বাজি গৈছে 2টা বজাত আজি যে ঢুকাইছে মানুহজনৰ জানাজা আছে আৰু জানাজাৰ সময়তে বৰষুণ যাক দিছে এটা কথা ভাবিলে আচৰিত লাগে মই মানে ৰৈ ৰৈ সেইটোৱে চিন্তা কৰি আছোঁ ইমান ডাঙৰ বৰষুণত চাওকচোন আমি জীৱিত অৱস্থাত ক'ৰবালৈ যাবলগীয়া হ'লে ইমান বৰষুণ দিছে ইমান ডাঙৰ বৰষুণ দিছে বা বৰষুণ যাক এৰাৰ পাছত যাম তেনেকৈ বুলি ৰখি দিয়া হয় কিন্তু যেতিয়া মানুহ এজন ইন্টাৰকাল হয় জানাজাৰ টাইম মানে সময় যিটো ধাৰ্য কৰা হয় মানে সেই সময়খিনিত আৰু বতাহ ধুমুহা হওক বৰষুণ আহক সেই টাইমত জানাজা পঢ়ায়ে কি যে আল্লাহৰ মানে এইটো ভাবিলে আচৰিত লাগে জীৱিত অৱস্থাততো আমি এনেকুৱা বৰষুণত থকিয়ে নাযাওঁ কিন্তু এতিয়া মানুহজন ইমান বৰষুণ দিছে যদিও তেওঁ জানাজা পঢ়াই আছে দোৱা কৰিছোঁ আপোনালোক সকলো দোৱা কৰিব তেওঁ জন্নত নচিব হওক জন্নতে ফিৰদৌছ নচিব হওক বৰষুণো দিছে লগতে অকণমানকৈ ৰ'দৰ চামনি এটাও পৰিছে সঁচাকৈ তেখেত বহুত ভাল মানুহ আছিলে সেইটো কাৰণে চবচোন অকণমান ৰ'দো দিছে আৰু এনেকৈ বৰষুণ দি লগে লগে ৰ'দো দিয়ে বৰষুণ দিয়ে এই সময়খিনি দোৱা কবুল হোৱা সময় হয় এইখিনি টাইমতে দোৱা কবুল কৰে আল্লাহে এয়া চাওক ইমান ডাঙৰ বৰষুণ যাক দিলে তেখেতৰ জানাজা টাইমতে মানে ইমান ডাঙৰকৈ বৰষুণ যাক আহিলে ডাঙৰকৈ বতাহ অকণমানো মাৰিলে আৰু এতিয়া ৰ'দো দিছে চব অকণমানকৈ ৰ'দ ওলাইছে আৰু তেওঁৰ কাৰণে যিমান মানুহে দোৱা কৰিছে সকলোৱে দোৱা কবুল হওক তেখেতক জন্নতে ফিৰদৌছ নচিব কৰক আৰু জানাজা টাইম পাৰ হৈ যোৱাৰ পাছতে মানে জানাজা পঢ়ি মানুহ ঘূৰি অহাৰ পাছতে এইফালে মই দুপৰীয়া ভাতকেইটা বাঢ়ি লৈছোঁ খাবলৈ ভিডিঅ'টো আজি ইমানখিনি আছিলে কেনেকুৱা লাগিলে কমেণ্টত জনাব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই